হয়, আমি যোৱাকালিহে আচলতে এফআইআৰখন পালোঁ 10:30-11 বজাত যে চন্দননগৰত তেনেকুৱা এটা ঘটনা সংঘটিত হৈছে বুলি আৰু মানুহজন যিজন ভিকটিম তেওঁ মিছন হস্পিটেলত এডমিট হৈ থকা বুলি আমি গম পালোঁ। এফআইআৰখন পোৱাৰ লগে লগে আমাৰ ইনভেষ্টিগেশ্যন আৰম্ভ হ'ল আৰু আমি এতিয়ালৈকে 10জন একিউজড কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। ওচৰ পাজৰৰে ল'ৰা প্ৰায় গোটেই ওচৰৰ ল'ৰা যিখিনি বিহু চাবলৈ আহিছিল সেইখিনি আছিল। এতিয়ালৈকে পোৱা নাই আমি সোধ-পোছ কৰি আছোঁ আৰু যেনেদৰে ইনভেষ্টিগেশ্যন আগবাঢ়ে আমি তেনেদৰে কৰি থাকিম। যদি আৰু নাম আহে আমি সেইখিনিকো কৰায়ত্ব কৰিবলৈ চেষ্টা কৰিম। সোনকালে 10জন ধৰিলে আৰু এতিয়া 10জনৰ এটা ষ্টেটমেণ্ট আপোনালোকে পাব, যদি কোনোবা আছে মানে এইটো নিশ্চয় ধৰিব। নিশ্চয় হয়, আমি যোৱাকালিহে আচলতে এফআইআৰখন পালোঁ 10:30-11 বজাত যে চন্দননগৰত তেনেকুৱা এটা ঘটনা সংঘটিত হৈছে বুলি আৰু মানুহজন যিজন ভিকটিম তেওঁ মিছন হস্পিটেলত এডমিট হৈ থকা বুলি আমি গম পালোঁ। এফআইআৰখন পোৱাৰ লগে লগে আমাৰ ইনভেষ্টিগেশ্যন আৰম্ভ হ'ল আৰু আমি এতিয়ালৈকে 10জন একিউজড কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। ওচৰ পাজৰৰে ল'ৰা প্ৰায় গোটেই ওচৰৰ ল'ৰা যিখিনি বিহু চাবলৈ আহিছিল সেইখিনি আছিল। এতিয়ালৈকে পোৱা নাই আমি সোধ-পোছ কৰি আছোঁ আৰু যেনেদৰে ইনভেষ্টিগেশ্যন আগবাঢ়ে আমি তেনেদৰে কৰি থাকিম। যদি আৰু নাম আহে আমি সেইখিনিকো কৰায়ত্ব কৰিবলৈ চেষ্টা কৰিম। সোনকালে 10জন ধৰিলে আৰু এতিয়া 10জনৰ এটা ষ্টেটমেণ্ট আপোনালোকে পাব, যদি কোনোবা আছে মানে এইটো নিশ্চয় হয়, আমি যোৱাকালিহে আচলতে এফআইআৰখন পালোঁ 10:30-11 বজাত যে চন্দননগৰত তেনেকুৱা এটা ঘটনা সংঘটিত হৈছে বুলি আৰু মানুহজন যিজন ভিকটিম তেওঁ মিছন হস্পিটেলত এডমিট হৈ থকা বুলি আমি গম পালোঁ। এফআইআৰখন পোৱাৰ লগে লগে আমাৰ ইনভেষ্টিগেশ্যন আৰম্ভ হ'ল আৰু আমি এতিয়ালৈকে 10জন একিউজড কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। ওচৰ পাজৰৰে ল'ৰা প্ৰায় গোটেই ওচৰৰ ল'ৰা যিখিনি বিহু চাবলৈ আহিছিল সেইখিনি আছিল। এতিয়ালৈকে পোৱা নাই আমি সোধ-পোছ কৰি আছোঁ আৰু যেনেদৰে ইনভেষ্টিগেশ্যন আগবাঢ়ে আমি তেনেদৰে কৰি থাকিম। যদি আৰু নাম আহে আমি সেইখিনিকো কৰায়ত্ব কৰিবলৈ চেষ্টা কৰিম। সোনকালে 10জন ধৰিলে আৰু এতিয়া 10জনৰ এটা ষ্টেটমেণ্ট আপোনালোকে পাব, যদি কোনোবা আছে মানে এইটো নিশ্চয় হয়, আমি যোৱাকালিহে আচলতে এফআইআৰখন পালোঁ 10:30-11 বজাত যে চন্দননগৰত তেনেকুৱা এটা ঘটনা সংঘটিত হৈছে বুলি আৰু মানুহজন যিজন ভিকটিম তেওঁ মিছন হস্পিটেলত এডমিট হৈ থকা বুলি আমি গম পালোঁ। এফআইআৰখন পোৱাৰ লগে লগে আমাৰ ইনভেষ্টিগেশ্যন আৰম্ভ হ'ল আৰু আমি এতিয়ালৈকে 10জন একিউজড কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। ওচৰ পাজৰৰে ল'ৰা প্ৰায় গোটেই ওচৰৰ ল'ৰা যিখিনি বিহু চাবলৈ আহিছিল সেইখিনি আছিল। এতিয়ালৈকে পোৱা নাই আমি সোধ-পোছ কৰি আছোঁ আৰু যেনেদৰে ইনভেষ্টিগেশ্যন আগবাঢ়ে আমি তেনেদৰে কৰি থাকিম। যদি আৰু নাম আহে আমি সেইখিনিকো কৰায়ত্ব কৰিবলৈ চেষ্টা কৰিম। সোনকালে 10জন ধৰিলে আৰু এতিয়া 10জনৰ এটা ষ্টেটমেণ্ট আপোনালোকে পাব, যদি কোনোবা আছে মানে এইটো নিশ্চয় ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।